নমস্কাৰ জে কলিবল ফাৰ্ষ্ট অন টাইম এতলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই এপলিনা আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো উজনি অসমত এতিয়া মিয়াই ভৰি পৰিছে তিনিচুকীয়া দুলিয়াজান মাৰ্ঘেৰিটা আদি বিভিন্ন প্ৰান্তত এতিয়া মিয়াৰ পয়োভৰ দেখিবলৈ পোৱা গৈছে গতিকে এই বিষয়টো অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে উজনি অসমবাসীৰ বাবে কেৱল উজনি অসমেই নহয় অসমৰ কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত নহয় য'ত অচিনাকি লোকেৰে ভৰি পৰিছে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত এতিয়া অচিনাকি লোকে মাটি ক্ৰয় কৰিবলৈ সক্ষম হৈছে গতিকে এই সমস্যা এতিয়া দূৰ কৰিব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ উজনি অসমত মিয়াৰ পয়োভৰক লৈ এটা গুৰুত্বপূৰ্ণ এটা উদ্বেগজনক মন্তব্য কৰা পৰিলক্ষিত হৈছে লৈছে এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 দুলিয়াজানতো এতিয়া ভৰি পৰিছে বাংলাদেশীয়ে দুলিয়াজানৰ ৰাইজে মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত দিছে অভিযোগ দুলিয়াজানবাসীয়ে অচিনাকি লোকক লৈ অভিযোগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া এতিয়া ভৰি পৰিছে বাংলাদেশীৰ বিভিন্ন প্ৰান্তত এতিয়া মাৰ্ঘেৰিটাতো দেখিবলৈ পোৱা গৈছে উজনি অসম 5 বছৰ আগলৈকে সুৰক্ষিত আছিল উজনি অসমত কোনো মিয়াৰ পয়োভৰ নাছিল 5 বছৰ আগলৈকে কিন্তু লাহে লাহে এতিয়া উজনি অসমত দেখিবলৈ পোৱা গৈছে সুৰক্ষাৰ অভাৱ খিলঞ্জীয়া লোকসকলে সুৰক্ষাৰ অভাৱত ভুগিব লগা হৈছে উজনি অসমত তিনিচুকীয়াত অচিনাকি লোকে ক্ৰয় কৰিছে মাটি আৰু হিন্দু লোকসকলে অচিনাকি লোকক মাটি বিক্ৰী কৰিছে গতিকে এই সমস্যা এতিয়া দূৰ কৰিব লাগিব পূৰ্বৰ পৰিৱেশ এতিয়া উজনি অসমতো নাই হিন্দু লোকসকলে মাটি বিক্ৰী কৰিছে তিনিচুকীয়াত বিভিন্ন স্থানৰ এই তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত এই তথ্য আছে অসমৰ কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত নহয় ৰাজ্যত যাৰ বাবে প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান গতিকে বাংলাদেশী সমস্যা দূৰ কৰিবলৈ হলে পুনৰ এতিয়া ৰাজ্য চৰকাৰৰ সেই উচ্ছেদ অভিযান অব্যাহত থাকিব উজনি অসমত মিয়াৰ পয়োভৰক লৈ পুনৰ মুখ্যমন্ত্ৰী এটা উদ্বেগজনক মন্তব্য আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত সমগ্ৰ অসমত চৌপাশে এতিয়া বাংলাদেশী বহিষ্কাৰ প্ৰক্ৰিয়া অব্যাহত আছে প্ৰতিখন জিলাই প্ৰতিটো অঞ্চলে বাংলাদেশী বহিষ্কাৰ প্ৰক্ৰিয়া অব্যাহত আছে সমগ্ৰ উজনি অসমৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানৰ উদাহৰণ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু সৰুপথাৰ ৰেংমাই বনাঞ্চলত কিদৰে বৃহৎ উচ্ছেদ অভিযান চলিছিলে অন্যান্য প্ৰান্তত কিদৰে উচ্ছেদ অভিযান চলি আছে সেই খবৰ উদাহৰণ দাঙি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে হয়তো সেই বাংলাদেশী বা অচিনাকি লোকে যে সেই স্থানসমূহ খিলঞ্জীয়াৰ ভূমি যে দখল কৰি আছে চৰকাৰী ভূমি যে দখল কৰি আছে সেয়া হয়তো নজৰত পৰাই নাছিল কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে যি অচিনাকি লোকক খেদাৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলাইছে তাৰ পিছতে এতিয়া সকলো তথ্য পোহৰলৈ আহিছে আৰু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে আচলতে অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোকে আশা কৰিছে যে সম্পূৰ্ণৰূপে অসম এতিয়া বাংলাদেশী মুক্ত হ'ব মিয়া মুক্ত অসম হ'ব আৰু যাৰ বাবে দুলিয়াজানবাসীও এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত অভিযোগ দাখিল কৰিছে যে দুলিয়াজানতো এতিয়া মিয়াই ভৰি পৰিছে দুলিয়াজানতো এতিয়া অচিনাকি লোকে ভৰি পৰিছে দুলিয়াজানৰ বিভিন্ন প্ৰান্তত অচিনাকি লোকে বাহৰ পাতিছে কেৱল দুলিয়াজানেই নহয় মাৰ্ঘেৰিটাতো অচিনাকি লোকে ভৰি পৰিছে তিনিচুকীয়াত এতিয়া অচিনাকি লোকে মাটি ক্ৰয় কৰিছে হিন্দু লোকৰ মাটি অচিনাকি লোকৰ হাতত বিক্ৰী কৰিছে আৰু যাৰ বাবে এতিয়া অচিনাকি লোকে তিনিচুকীয়াত মাটি ক্ৰয় কৰি ঘৰ দুৱাৰ বনাই বাহৰ পাতি লৈছে গতিকে এই সমস্যাটো দূৰ কৰিব লাগিব সমগ্ৰ অসমৰ পৰা এটাকৈ বাংলাদেশী পঠিয়াব লাগিব আৰু এই সন্দৰ্ভত যিসমূহ জিলাত বিশেষকৈ অচিনাকি লোকে বাহৰ পাতিছে অচিনাকি লোকে ভৰি পৰিছে সেই জিলা আয়ুক্তসকলৰ লগত ইতিমধ্যে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতিছে গতিকে সম্পূৰ্ণৰূপে উজনি অসমো বাংলাদেশী মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক প্ৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু বিশেষকৈ চিন্তনীয় বিষয় হৈ পৰিছে উজনি অসমবাসীৰ বাবে যেহেতু বিগত 5 বছৰ পূৰ্বৰ কথা যদি কওঁ তেনেহ'লে বিগত 5 বছৰ পূৰ্বে কিন্তু উজনি অসমত মিয়া নাছিল সম্পূৰ্ণ সুৰক্ষিত আছিল উজনি অসম কিন্তু আজি বিগত কেইটামান বছৰত দেখিবলৈ পোৱা গৈছে উজনি অসমত বিভিন্ন প্ৰান্তত এতিয়া মিয়াৰ বাবে সুৰক্ষাৰ অভাৱত ভুগিব লগা হৈছে উজনি অসমবাসী গতিকে এই সমস্যা দূৰ কৰিবৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ মিয়া সমস্যাক লৈ এটা উদ্বেগজনক মন্তব্য প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম যোৱা পৰহি দিনাখন মই দুলিয়াজানত আছিলোঁ দুলিয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলিয়াজানতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ গতিছে মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল কিন্তু এতিয়া লাহে লাহে উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে
কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দীভাষী বেংগলী, তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজনতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ ঘটিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল, কিন্তু এতিয়া লাহে 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 উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দীভাষী বেংগলী, তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজনতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ ঘটিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল, কিন্তু এতিয়া লাহে 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 উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দীভাষী বেংগলী, তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজনতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ ঘটিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল, কিন্তু এতিয়া লাহে 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 উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দীভাষী বেংগলী, তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। যোৱা পৰহি দিনাখন মই দুলীয়াজানত আছিলোঁ। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজনতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ ঘটিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা 5 বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল, কিন্তু এতিয়া লাহে 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 উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি এতিয়া অচিনাকি
টাইমিট আৰু গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ টাইমিট স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ এই পদক্ষেপত যোগদান আৰু সহযোগ কৰাৰ বাবে নিয়মসমূহ জানি লওক প্ৰথমতে আপুনি www.timeit.in ৱেবছাইটলৈ যাব লাগিব ৱেবছাইটলৈ যোৱাৰ লগে লগে হোম পেজত দেখা পাব টাইমিট স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰৰ বেনাৰ আৰু তাৰ তলতে আপোনালোকে দেখা পাব আপলোড ফটো অপশ্যন আপলোড ফটোত গৈ আপুনি ক্লিক কৰক ক্লিক কৰাৰ লগে লগে প্ৰথমতে এণ্টাৰ কৰক আপোনাৰ নাম ইয়াৰ পাছত আপোনাৰ ফোন নাম্বাৰ আৰু আপোনাৰ ইমেইল এড্ৰেছ তাত দি দিব ইয়াৰ পাছতেই আপোনাৰ লোকেলিটি বা অঞ্চলটোৰ কথা লিখি দিব উদাহৰণস্বৰূপে অঞ্চলটো যদি জু ৰোড হয় সেই কথা স্পষ্টভাৱে তাত উল্লেখ কৰি দিব আৰু ইয়াৰ পাছত জাবৰৰ ফটোখন আপুনি আপলোড কৰি দিব সম্পূৰ্ণ প্ৰক্ৰিয়া হোৱাৰ পাছত সাবমিট বটনত ক্লিক কৰি দিব মাত্ৰ এইকেইটা কাম কৰাৰ লগে লগে আপোনাৰ ফটোগ্ৰাফ লাভ কৰিব আমাৰ টিমে আৰু জনোৱা হ'ব জিএমচিক মাত্ৰ 24 ঘণ্টাৰ ভিতৰতেই আপোনাৰ সমস্যাৰ সমাধান দিয়া হ'ব আৰু তাৰ পাছত টাইমেটৰ ৱেবছাইটত উপলব্ধ হ'ব আগৰ আৰু পাছৰ ফটোৰ তুলনামূলক ছবি অৰ্থাৎ জাবৰৰ ফটো দিয়াৰ সময়ত আপোনাৰ অঞ্চলটো কেনেকুৱা আছিল আৰু জিএমচিয়ে চাফাই অভিযান চলোৱাৰ পাছত বৰ্তমানৰ ছবি কেনেকুৱা ইয়াৰ জৰিয়তে এগৰাকী সচেতন নাগৰিক হিচাপে এই পদক্ষেপত আপুনি অংশগ্ৰহণ কৰক আৰু গুৱাহাটীক এখন স্বচ্ছ আৰু নিকা নগৰ হিচাপে গঢ়ি তোলাৰ এই মহান কাৰ্যৰ আপুনিও অংশীদাৰ হওক টাইমিট স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ